ও প্রীতি প্রফুল্ল মুখ পদ্ম যত নারী গৃহর উপরে সরি হইয়া দুয়ো হারি রাম মাধবর হিরে পুষ্প বরিখন্ত মুখ কমল যেন নয়নে পিয়ন্ত সুপ্ৰিয় নাৰীসকলে আচলতে সুপ্ৰিয় নাৰীসকলে নহয়, সকলোকে ক'ব নোৱাৰি। যিটো ভক্তিপূৰ্বক ঈশ্বৰৰ গুণানুকীৰ্তন, ঈশ্বৰৰ গুণ গৰিমা, ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন আৰু যিটো অলংকৃত সাজ সজ্জাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা, নিয়ম সংযম, আকৌ যিটো আমি আচলতে আচাৰ বিচাৰ যিটো থাকিব লাগে, সেইখিনি যিবিলাকে অলংকৃতভাৱে অলংকাৰেদি আজি নাৰীসকলে অলংকৃত মানে কি অলংকাৰেৰে পূৰ্ণ হৈ থাকে। আচলতে সেই সময়ত আচলতে কৃষ্ণৰ যি সম্বন্ধৰ সময়ত যিটো নাৰীসকলৰ যিটো আনন্দ, সেই সাজ সজ্জাত নাছিল। আচলতে কি আছিল, কৃষ্ণক কেনেকৈ আদৰিব পাৰিব, কেনেকৈ আদৰিব পাৰিব, আকৌ কেনেকৈ তেওঁক সেৱা জনাব পাৰিব, সেইটো অলংকৃত বুলি কৈছে। এই সুপ্ৰীতি প্ৰফুল্ল মুখ পদ্ম যত নাৰী, মুখৰ বাক্যটো লাগিব, গৃহৰ ওপৰে চৰি হইয়া দুয়ো হাৰি। যে যি বিল্ডিং, আচলতে আমি তলাতল ঘৰবিলাকত, আচলতে বিল্ডিং বুলি ক'লে ভুল হ'ব, কিন্তু আমাৰ তলাতল যিটো ষ্টেপৰ ঘৰৰ ওপৰৰ পৰা পুষ্পবোৰ ছিটিয়াই দিছে কৃষ্ণৰ, কৃষ্ণৰ এই মূৰত পুষ্পাঞ্জলি ছিটিয়াইছে, বৰ সুন্দৰ দেখিবলৈ। সেই দৃশ্যটো আকৌ ভাল লাগে। আমাৰ আচলতে কি, আমাৰ এই ফুল ছিটাই কেতিয়া, যেতিয়া দৰা সাজে, তেতিয়া বিলত আৰু আবদ্ধ হৈ দৰাসকলক ফুল ছিটিয়াই। কিন্তু এই দৰা ফুল ছিটিয়া এই পৰিষ্কাৰ পৰিচ্ছন্নতাটো আহিছে কেৱল কৃষ্ণৰ এই দৰ্শনৰ পৰা আহিছে। আৰু কি কৰিছে আমি, কিন্তু আৰু এটা কথা ক'ব লাগিব আপোনালোকৰ ওচৰত, আচলতে কিছুমান বিবাহত আবদ্ধ হ'লে দৰাবিলাকক মুৰি ছিটিয়াই। আমাৰ আচলতে একৰণ ভগৱতী সমাজত যিটো এক হৰিনাম ধৰ্ম, সেইটো মুৰি বা চাউল নিছিটিয়াই, আচলতে পুষ্প পৰিৱেশন কৰে, আমাৰ পুষ্প ছিটিয়াই, ফুল ছিটিয়াই। আৰু কি কৰিছে ইয়াতে, যে ৰাম মাধৱৰ হিৰে পুষ্প বৰিখন্ত মুখ কমলক যেন নয়ন পিয়ন্ত। এনেকুৱা লাগিছে কৃষ্ণৰ যিটো মানে যিটো চকুৰ চাৱনি আৰু কৃষ্ণৰ যিটো মুখমণ্ডল, যিটো আনন্দ, যাতে ইমান দেখিবলৈ সুন্দৰ হৈছে, যে ফুল ছিটিয়াৰ পিছত এনেকুৱা লাগিছে যে কৃষ্ণৰ ওচৰত কেৱল এনেকুৱা যেন সাৱটিয়ে ধৰিব সকলেও, এনেকুৱা লাগিছে সেই পৰিৱেশটো। গতিকে সেই পৰিৱেশটো যদি আমি চাবলৈ যাম, আচলতে এই পৰিৱেশটো এতিয়াও আছে। কেতিয়া আছে, বিয়া উৎসৱবিলাকত আনন্দিত হয় যেনেকুৱা, আৰু ভাগৱত সভাতো যিটো আনন্দিত হয়, এই উৎসৱটো আচলতে পাৰ্থক্য নাই। আমাৰ আচলতে হৰিনাম ধৰ্মৰ যিটো আদৰ্শ, আচলতে এই আদৰ্শটো গুৰুজনাই একচেটিয়াকৈ বৈকুণ্ঠৰ পৰা আনিছে। কাৰণ মহাপুৰুষ শংকৰদেৱে ৬৬ কলাৰ অধিকাৰী গুৰু, সেইকাৰণে গুৰুজনক কি কোৱা হয়, সৰ্বগুণকাৰ বুলি কোৱা হয়। এনেকুৱা সৰ্বগুণকাৰ গুৰু, জগত গুৰু এতিয়া বৰ্তমান ওলোৱা নাই। আৰু শংকৰদেৱক জয় জগতগুৰু শ্ৰীমন্ত শংকৰ বুলি কোৱা হয়। আমি পিছৰ পৰ্যায়ত আমি এই জয় জগতগুৰু শব্দটো আমি আলোচনা কৰিম। কৃষ্ণ ও তহি দুৰ্বাসনাত উপায় যেন পুষ্প গন্ধে
পুদুলে পুদুলে দিজে পুজিলা প্ৰবন্ধে অন্য অন্য নাৰীগণে সম্বন্ধিত কহয় কিনো পুণ্য কৰিলে বজৰ গোপীশয় বজধমৰ গোপীসকলে চিন্তা কৰিলে কিমান পুণ্যশালী, চিন্তা কৰিবলগীয়া কথা, কিমান পুণ্যশালী কৃষ্ণ সম্বন্ধ কৰিবৰ কাৰণে কৃষ্ণ সন্মুখতে পাইছিলে। আজি আমি কৃষ্ণ পাবৰ কাৰণে কি কৰিছোঁ, আমি সাধনা স্তৰত কৃষ্ণ নাম ল'ব লাগিব, কৃষ্ণৰ বিষয়ে জানিব লাগিব, কৃষ্ণক আমি আধ্যাত্মিকত নিব লাগিব, কৃষ্ণক আমি কি কৰিব লাগিব, কায়ৰ মনে পাইকি আমি কৃষ্ণক আমি শ্ৰৱণ কীৰ্তনত যিটো আমি জানিব লাগিব, সেইখিনি জানিলেহে আমি কৃষ্ণক আমি সম্বন্ধ কৰিব পাৰিম। কিন্তু গোপীসকলে কি কৰিছিলে, কৃষ্ণৰ এই সম্বন্ধটো জানিবৰ কাৰণে কি কৰিছিলে, কেৱল কৃষ্ণ নামে লৈছিলে। আমি কৃষ্ণক জানিব লাগিলে কি কৰিব লাগিব, আমি ভক্তিপূৰ্বক হ'ব লাগিব। ও দেখি আনন্দে যেন আছে মূৰ্তি ধৰি হেন ৰাম মাধৱক দেখে নেত্ৰ ভৰি গোপী সম ভাগ্যৱতী আৰু কেহ নাই কহে হবে নাৰী গণে অন্য অন্য চাই কিমান ভাগ্যৰ ফলত গোপীসকলে কৃষ্ণৰ লগত সম্বন্ধ কৰিছে, কৃষ্ণৰ লগত কথা পাতিছে, কৃষ্ণৰ আনন্দত ভাগ লৈছে, কৃষ্ণৰ সন্মুখত কথা ক'ব পাৰিছে, কৃষ্ণৰ বিষয়ে তেওঁলোকে জানিব পাৰিছে। এইটো এটা ডাঙৰ সম্বন্ধ। এই সম্বন্ধটোলৈকে যদি আমি চাই যদি ধৰ্মৰ দিশত যদি আগবাঢ়ো, তেতিয়াহ'লে আমি সঁচাকৈয়ে সকলোৰে প্ৰতি আমাৰ মৰমটো থাকিব। আৰু যদি আমি ধৰ্ম জ্ঞানতে যদি আমি নেজানো, কৃষ্ণক নেজানো, গতিকে আমি কেনেকৈ মৰমৰ পাত্ৰ হ'ম? গতিকে আমি মৰমৰ পাত্ৰ হ'ব লাগিলে আমি কি কৰিব লাগিব, আমি সদায় ধৰ্মৰ দিশত আমি যাবই লাগিব। ধৰ্ম হৈছে কণ্ট্ৰল। গাড়ী এখনৰ যেতিয়া সমস্ত বস্তুৱে থাকে, লাইট হৰণৰ উপৰিও ব্ৰেক থাকে। ব্ৰেক হ'ল কণ্ট্ৰল, ভাল বেয়া বিশ্লেষণ কৰা এই বস্তুভাগেই হ'ল গাড়ীখনৰ ব্ৰেক। গতিকে মানুহৰ জীৱনত পূৰ্ণাংগ এটা জীৱন ধাৰণ কৰিবৰ কাৰণে আমাৰ ধৰ্ম এটা লাগে। গতিকে এক হৰিনাম ধৰ্মতে পূৰ্ণ সংস্কাৰ গুৰুজনাই এচিতে লৈ আহিছে, কেনেকুৱা আমি ৰূপ ধ্যানতে পাওঁ। গতিকে চাওক, আমি সদায় এই কথা মনলৈকে আমি আনিবই লাগিব আৰু আমি মনত ৰাখিবই লাগিব, কৃষ্ণক আমি কেনেকৈ জানিব পাৰিম, কৃষ্ণক আমি কেনেকৈ সেৱা কৰিব পাৰিম, আৰু কৃষ্ণৰ বিষয়ে আমি কেনেকৈ আনৰ ওচৰত আনক বুজাই দিব পাৰিম, এই বিষয়টো আমি চেষ্টা কৰিব লাগিব। কৃষ্ণ হে ৰাম ৰাম, ও কৃষ্ণ কিংকৰে ওহে শুনা সৰ্বজন, বোলা হৰি হৰি আছে জগত চেতনা,
কৃষ্ণৰ কিংকৰে শংকৰে সৰ্বসাধাৰণক জনাইছে, কি জনাইছে? বলা হৰি হৰি আর যাত চেতন, অর্থাৎ এজন ভকত হৈ যেদিনাই বৈকুণ্ঠ প্ৰাপ্তি হয় সেইদিনাই কি কৰিব লাগিব? সকলোৱে ক'ব নোৱাৰে, কিন্তু কিছুমানে কোৱা আমি দেখো বা শুনো যে ঈশ্বৰৰ নাম লৈ তেওঁ বৈকুণ্ঠ প্ৰাপ্তি হয়, যে ঈশ্বৰৰ কথা কৈ তেওঁ প্ৰয়ত হয়, যে ঈশ্বৰৰ নাম লৈ লৈ তেওঁ আনক উপদেশ দি তেওঁ প্ৰাণত্যাগ কৰিলে। এই শব্দবিলাক যে আমি জানো, আচলতে ইয়াতে কি কৰিছে? কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজন, বলা হৰি হৰি যায় যাওঁত চেতন। যে আমি চেতন মানে হৈছে কি? আমাৰ সুস্থ সবল থকওঁতে হৰিৰ নাম ল'ব লাগিব। বয়স ভাটি দিয়াৰ পিছত ঈশ্বৰৰ নাম ল'লে কি হ'ব? যে ভৰিৰ চলাচল কৰিব নোৱাৰিব, হাতেৰেও লাৰিব নোৱাৰিব, চকুৰে নেদেখিব, মুখেৰে ক'ব নোৱাৰিব, কাণেৰে নুশুনিব, সেই সময়লৈকে অপেক্ষা কৰি লাভ নাই। ডেকা সুস্থ সবল থকওঁতে হৰিৰ নাম ল'বলৈ গুৰুজনাই আদেশ দিছে। ও কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনা, বলা হৰি হৰি আছে যাবত চেতনা। ও কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনা, বলা হৰি হৰি আছে যাবত চেতনা। হৰি ৰাম ৰাম রাম হরে রাম 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 রাম। মই দুরাসর কেবলে তোমার অপরা ধীনারায়ণ, ক্ষমীয় কহৰে লয়দা কৰি পখিলো হেৰা শৰণ, ৰাম পখিলো হেৰা শৰণ।